আজি এই ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ বেলছ পালচি বা ফেচিয়েল ষ্ট্ৰোক পেৰালাইচিছ বা আপোনাৰ মুখখন এনেকৈ বেকা হৈ যোৱা। তো বেলছ পালচি ডাইৰেক্টটো প্ৰেছাৰ ষ্ট্ৰোক নহয়। প্ৰেছাৰ ষ্ট্ৰোক আপোনাৰ বেলছ পালচি হ'ব পাৰে, কিন্তু বেলছ পালচি ৰিজন প্ৰেছাৰ ষ্ট্ৰোক নহয়। কিছুমান মানুহৰ দেখা পোৱা যায় গোটেই সৰ্বশৰীৰ ঠিক থাকে, কিন্তু মুখখন বেকা হৈ যায়। হাত ভৰি চব ঠিক আছে, কিন্তু মুখখন বেকা হয়। তো সেইটো এটা ভাইৰেল ইনফেকশ্যন ডিজিজ হয়, যিটো ভাইৰাছটো HSV1 ভাইৰাছ। আৰু ইয়াৰ চিমটমসমূহ হৈছে যেতিয়া পেচেণ্টজনে কেইবাদিনৰ পৰা কাণখন বিষ বা কাণখন খোপা মাৰি ধৰা বা ঠাণ্ডা ঠাণ্ডা লাগে ছাইডটো, বা মুখৰ এই পৰ্চনটো পেইন হয়, তো ইয়াৰ ফাৰ্ষ্ট চিমটম হয়। কলেষ্ট্ৰল হওক, চুগাৰ হওক বা হাই ব্লাড প্ৰেছাৰ ইয়াৰ এই ৰোগৰ কাৰক হ'ব পাৰে। কলেষ্ট্ৰল হাই হৈ থাকিলেও বা ডায়েবেটিছ যিবিলাক পেচেণ্টৰ হাই হৈ থাকে, তেওঁলোকৰো এই বেমাৰ হ'ব পাৰে। তো বেলছ পালচিৰ ফলত মুখখন বেকা হৈ যায়, আৰু মুখখন বেকা হৈ যোৱাৰ লগে লগে আচলতে মেডিকেল চায়েন্সৰ আমি সহায় ল'ব লাগে। এণ্টিবায়'টিক আৰু মাল্টিভিটামিন ইউজ কৰাৰ পাছত কিছুমান এক্সাৰচাইজ ইয়াৰ কাৰণে কৰিব লাগে। আৰু এটা কথা মন কৰিব, বেলছ পালচি হ'লে কেতিয়াও ঠাণ্ডা লগাব নালাগে, ঠাণ্ডাৰ পৰা দূৰত থাকিব লাগে, যিমান পাৰে মুখখন ঢাকি ৰাখিব লাগে ছাইডটো। তো যিমানে ঠাণ্ডা লগোৱা হয় এই ৰোগটো সিমানেই ভাইৰেল বাঢ়ি গৈ থাকে, বেছি হৈ যায়। তো যেতিয়া ঘৰলৈ অহাৰ পাছত মেডিকেলৰ পৰা মেডিচিনখিনি খাই থকাৰ পাছত এক্সাৰচাইজখিনি এনেকুৱা ধৰণৰ হয়। ফাৰ্ষ্ট বেলুন লৈ পেলাই খুব মতে বেলুন ফুলাব লাগে। ছেকেণ্ডত বেলুন ফুলোৱাৰ পাছত ছেকেণ্ডত এনেকৈ দেখাইছোঁ মই, কাগজ এখন লৈ ইমানখিনি ডিষ্টেঞ্চত ৰাখি এনেকৈ ফুকিয়াব লাগে, যাতে ফুকিয়াতে মন কৰিব যাতে কাগজখন লৰচৰ হয়। থাৰ্ড এক্সাৰচাইজটো হৈছে মুখখন এনেকৈ ফুলাব লাগে, যোনফালে হাৱা যায় সেইফালে আঙুলিয়ে ধৰি পেলাই এনেকৈ ফুলাব লাগিব। 4 নম্বৰটো হৈছে জিভাখন বাহিৰলৈ উলিয়াব লাগিব, এনেদৰে। 5 নম্বৰটো হৈছে মুখৰ ভিতৰতে হাৱাটো ৰাখি চাইড কৰিব লাগে, এনেদৰে। 6 নম্বৰটো হৈছে মুখখন আহ কৰিব লাগে। 7 নম্বৰটো হৈছে মাছটোৰ নিচিনা কৰিব লাগে মুখখন। তাৰপিছত এক্সাৰচাইজটো হৈছে মুখখন বেকা কৰিব লাগে, বেকেটাব লাগে এনেকৈ। তাৰপিছতো হৈছে বেছি অলপ বেলেগ এজনে কোনোবাই পেচেণ্টজনক কৰি দিলে বেছি সুবিধা হয়, যেনে মাছাজ, পাউডাৰ বা চাবোন লগাই বা তেল লগাই পেলাই এনেদৰে মাছাজ কৰিব লাগে। নেক্সটটো হৈছে এই পৰ্চনটোৰ পৰা এনেদৰে মাছাজ কৰি চেলাউৰিডালৰ ওচৰলৈ আহি পেলাই এনেকৈ অকণমান টানি দিব লাগে ওপৰলৈ, আকৌ এনেদৰে আনি এনেদৰে টানি দিব লাগে। নেক্সটটো হৈছে নিজে গ্লাছৰ ফ্ৰণ্টত বহি পেলাই চেলাউৰিডাল দাঙি পেলাই, যদি দাং খাইছে ঠিক আছে, যদি দাং খোৱা নাই তেতিয়াহ'লে হাতে ধৰি অকণমান এনেকৈ টানি দিব লাগে। তাৰপাছত গ্লাছৰ ফ্ৰণ্টতে বহি ভাৱেলকেইটা চিঞৰিব লাগে, যেনে AEIOU এইকেইটা মুখৰ ভাঁজ দি পেলাই খুব মতে চিঞৰিব লাগে। চিঞৰিলেও বহুতখিনি ৰিলিফ পোৱা যায়। এইখিনি হৈছে এক্সাৰচাইজখিনি, যিখিনি মেডিচিনৰ লগত এইখিনি কৰিলে আপুনি এই বেমাৰটোৰ পৰা সাধাৰণতে ভাল পোৱাৰ বহুতখিনি সম্ভাৱনা থাকে। নেক্সটটো হৈছে কি, এটা কথা মন কৰিব, এই বেমাৰটো লৈ পেলাই বহুত ভিতৰৰ জেগাত বহুতখিনি ধৰণৰ কথা বতৰা চলে, যেনে হাৱা লাগিছে, বতাহ লাগিছে, বহুত কিবা কিবি জাৰা ফুকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কিবা হাৱা দেও ভূত কিবা লাগিছে বুলি, জিন লাগিছে, কিবা লাগিছে বহুত কয়, কিন্তু এনেধৰণৰ প্ৰশ্ৰয় নিদিব। এই বেমাৰটো হৈছে এটা ভাইৰেল ইনফেকশ্যন ডিজিজ। এইটো মুখখন বেকা হৈ যায়, যিমানে ঠাণ্ডা লগাব ই বেছিকৈ হৈ গৈ থাকিব, ঠাণ্ডাৰ পৰা দূৰত থাকিব। আৰু এইবিলাকক প্ৰশ্ৰয় নল'ব, মেডিকেল চায়েন্সৰ সহায় লওক, আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সেই ভিতৰৰ অঞ্চলবিলাকত এই ভিডিঅ'টো গৈ সোমাই পায়, আৰু মানুহবিলাক অলপ সজাগ হয় যে এইটো এটা বেমাৰ, এইটো কোনো ধৰণৰ তেনেকুৱা হাৱা লগা বা বতাহ লগা ৰোগ নহয়, এইটো এটা ভাইৰেল ইনফেকশ্যন ডিজিজ হয়। আৰু বহুত গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত এনেধৰণৰ ৰোগ দেখিবলৈ পোৱা যায়। আৰু কিন্তু এনেধৰণৰ ৰোগ হৈ যোৱাৰ পাছত বহুতে জাৰা ফুকা কিবা কৰি বেছি বেয়া পিনেহে লৈ গুচি যায়গৈ, ভাললৈ নাহে। গতিকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে সেই পেচেণ্টসমূহেও এই ভিডিঅ'টো চাব পাৰে বা অলপ সজাগতা নিজৰ মাজত আনি পেলাই যাতে মেডিকেল চায়েন্সৰ পিনে ঢাল খাব পাৰে। গতিকে এইখিনি বস্তু ঘৰতো কৰি চাব পাৰিব, কিন্তু মেডিচিনখিনি ইয়াৰ কাৰণে খুবেই দৰকাৰ।
আৰু এটা কথা মন কৰিব, ঠাণ্ডাৰ পৰা আঁতৰত থাকিব। ধন্যবাদ।